বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। এই মহাভাগৱত কোৰ ভাগৱতে আমাক ইয়াৰ জ্ঞান দিলে। এয়া হ'ল বৈকুণ্ঠৰ বস্তু, অৰ্থাৎ ভাগৱত পাতালৰ বস্তু নহয়, ভাগৱত মৰ্ত্যৰ বস্তু নহয়, ভাগৱত স্বৰ্গৰ বস্তু নহয়। তাৰমানে ভাগৱত বৈকুণ্ঠৰ বস্তু হোৱাৰ বাবে আমি যদি ভাগৱতক আশ্ৰয় কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত আমি এই কথাটো বুজি পাম যে আমি বৈকুণ্ঠলৈ যাব পাৰিম। কাৰণ বৈকুণ্ঠৰ বস্তুৱে বৈকুণ্ঠৰহে দৰ্শন কৰাব। সেইকাৰণে আমিও যিহেতু জীৱবিলাক পৰম আত্মা ইশতত্ব কৃষ্ণদেৱৰ সন্তান, আৰু কৃষ্ণতত্ব যিহেতু বৈকুণ্ঠত থাকে, গতিকে পিতৃ বৈকুণ্ঠত আছে যেতিয়া আমি সন্তানবিলাক পুনৰ উভতি যাব লাগিব স্বধাম বৈকুণ্ঠলৈ। আৰু এই পথটো সুন্দৰভাৱে নিৰ্দেশ কৰি আছে কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতে, কিয়নো ই হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। আৰু ইয়াক মৰ্ত্যধামৰ এজন পৰম বৈষ্ণৱে লাভ কৰিছিল, মহামানী শুক গুৰুৰ কৃপা ধন্য হৈ। সেই বৈষ্ণৱজনাৰ নাম হ'ল পৰীক্ষিত। আৰু কিয় লাভ কৰিলে? কাৰণ তেওঁ এজন ব্ৰাহ্মণৰ লগত নকৰিব লগা এটা অপৰাধ কৰ্ম কৰিছিল, আৰু সেই অপৰাধ কৰ্মটোত লিপ্ত হোৱাৰ বাবে তেওঁ মুকুতিৰ পথ বিচৰাৰ লগে লগে শুকগুৰুৰ কৃপা ধন্য হৈ সেই পথটো দৰ্শন পালে যে সেয়া হ'ল কেৱল কৃষ্ণ নামত জীৱই শৰণ গ্ৰহণ কৰা। আৰু ইয়াকে নেমি নৱসিদ্ধ সংবাদত গুৰুজন বৈষ্ণৱ পদবন্ধে প্ৰকাশ কৰিলে, পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। শুক মুনিৰ কৃপাৰ বশত ৰজা পৰীক্ষিতে কৃষ্ণ নাম মহাভাগৱত কথা লাভ কৰিলে। কিমান দিন শুনিলে? 7 দিন শুনি সুখে তৰিলা নৃপতি ঘোৰ কলি যুগে আতপৰে নাই গতি। এজন ব্ৰাহ্মণৰ লগত যি অপৰাধ কৰিলে, সেই অপৰাধৰ পৰা মুকলি হোৱাৰ পথটো হ'ল কৃষ্ণ নাম। 7 দিন শুনিলে একান্তভাৱে সাৱধান হৈ, আৰু ৰজা পৰীক্ষিত অপৰাধে মুক্ত হৈ এই সংসাৰৰ পৰা তৰি যাব পাৰিলে। আৰু ইয়াৰ দ্বাৰা আমি কলিৰ মলমতি মনুষ্যক গুৰুজনাই এই সিদ্ধান্তটো দিছে যে হে জীৱ, তোমালোকেও যদি এনেকৈয়ে ভাগৱত কথা বা কৃষ্ণ নাম অমৃত সাৱধানে একান্ত মনে যদি আশ্ৰয় কৰা, পৰীক্ষিতৰ নিচিনাকৈ এই সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ তৰি যাব পাৰিবা। ই ধ্ৰুৱ সত্য। কিয়নো ঘোৰ কলিৰ কৰাল গ্ৰাসৰ পৰা জীৱই নিজক মুক্ত কৰি ৰাখিবৰ উপায় দ্বিতীয় এটা নাই, একমাত্ৰ উপায় হ'ল কেৱল কৃষ্ণ নামত শৰণ গ্ৰহণ। এৰাম শুক নিগদতি শুনিওক পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত। এইখিনিতে বসুদেৱ নাৰদ সংবাদ নহয়, বাসুদেৱ নাৰদ সংবাদ বিপৰীত। অৰ্থাৎ এদিনাখন দেৱঋষি নাৰদে গৈ
বাসুদেৱ মানে কৃষ্ণৰ অন্য এটি নাম হ'ল বাসুদেৱ। দ্বাৰকাত গৈ উপস্থিত হ'ল বাসুদেৱ কৃষ্ণ তত্ত্বক দৰ্শন পাবৰ নিমিত্তে। আৰু দৰ্শন পাই দ্বাৰকাত কৃষ্ণ তত্ত্বৰ লগত বহু সময় ধৰি আলাপ আলোচনা কৰাৰ অন্তত ভগৱন্ত কৃষ্ণ তত্ত্ব বাসুদেৱে দেৱঋষি নাৰদক নিৰ্দেশ প্ৰদান কৰিলে, সেই দেৱঋষি মথুৰাত থকা মোৰ পিতৃ মাতৃ বসুদেৱ আৰু দৈৱকীৰ খবৰ খাতি বহুদিন পোৱা নাই। তুমি যদি মোৰ পিতৃ মাতৃৰ খবৰ আনি আমাৰ আগত দিয়া, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। সেই দেৱঋষি তোমাৰ চৰণত এয়া আমি সেৱা নিবেদন কৰা হৈছে। এনেকৈ বাসুদেৱ কৃষ্ণ তত্ত্বই দেৱঋষি নাৰদক সেৱা নিবেদন কৰিলে। আৰু ভাগৱতৰ পদবন্ধে আমাক সিদ্ধান্ত দিছে, এৰাম বাৰে বাৰে নাৰদক পথান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে। বাৰে বাৰে পঠাইছে দেৱঋষি তুমি যোৱাচোন, কিন্তু দেৱঋষি নাৰদে কৃষ্ণ তত্ত্বক এৰি আহিবৰ ইচ্ছা কৰা নাই। তথাপিতো ভগৱন্তৰ আজ্ঞা পালনৰ বাবে দেৱঋষি নাৰদ আগবাঢ়িছে। আৰু দেৱঋষি নাৰদে সেই ভগৱন্তৰ আজ্ঞা পালন কৰি বহু দিনৰ অন্তত গৈ মথুৰাত বসুদেৱ আৰু দৈৱকীৰ সন্মুখত গৈ উপস্থিত হ'ল। তাৰ আগত দেৱঋষি নাৰদৰ এটি মনৰ ভাৱনা ভাগৱতৰ পদে প্ৰকাশ কৰিছে। ৰাম কোটি সুখতো কৰি ভকতি সেবৰ নভজে কৃষ্ণক লোক কিনো কৰ্ম জৰ। এই ৰামে জীৱন্তে মুকুটতে হো জানিবা সাক্ষাৎ তথাপি উৎসুকৱাতি কৃষ্ণৰ সেৱাত। কৃষ্ণ তত্ত্বক দৰ্শন পোৱা মাত্ৰেই জীৱৰ মুকুতি হয়। তথাপিতো দেৱঋষি নাৰদে সেইজন ঈশ্বৰ কৃষ্ণ পৰম পুৰুষ প্ৰভু ভগৱন্তক দৰ্শন পোৱাৰ পাছত সেৱা কৰিবৰ বাবেহে ইচ্ছা প্ৰকাশ কৰিছে। আৰু মনৰ ভাৱনা প্ৰকাশ কৰিছে যে মুকুতি সুখতকৈ ভক্তি হ'ল শ্ৰেষ্ঠ। তথাপিতো জীৱবিলাকে কলিৰ কৰাল গ্ৰাসত পৰি কৰ্ম বন্ধনত বান্ধ খাই খাই নভজে কৃষ্ণক লোকক কিনো কৰ্মজৰ। যে ভক্তি কৰাৰ পৰা বিৰত থাকে, আৰু যদিও ভক্তি কৰে তেতিয়া সেই ভক্তি কিন্তু স্বাৰ্থপৰ ভক্তি হয়। অৰ্থাৎ পিতৃ মাতৃ যদি পৰলোকগামী নহ'লহেঁতেন, বছৰেকৰ মূৰত ভগৱন্তৰ একেষাৰি পৰম মংগল নাম ভকতক আমন্ত্ৰণ কৰি আনি গৃহৰ মধ্যে আশ্ৰয় নকৰিলেহেঁতেন। তাৰমানে স্বাৰ্থপৰ ভক্তি। পিতৃ মাতৃ পৰলোকগামী হ'ল কাৰণেহে নামষাৰ কৰোঁ। ল'ৰাটোৰ জন্মদিন হ'ল কাৰণেহে বাৰ্থডে বুলি নামষাৰ কৰিলোঁ। সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিব কাৰণেহে দুদিনৰ আগত ভাগৱত একাধ্যায় পাঠ কৰিবলৈ 5জনমান ভকতক নিমন্ত্ৰণ কৰোঁ। এইবিলাক হ'ল স্বাৰ্থপৰ ভকতি। শাস্ত্ৰই কৈছে নিষ্কামভাৱে ভকতি কৰা। তোমাৰ গৃহত মংগল হৈছে অমংগল হৈছে কোনো দৰকাৰ নাই। তোমাৰ এটাই ধৰ্ম, সেই জীৱ পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ পিতৃক চিন্তা কৰা, পিতৃৰ নামত শৰণ গ্ৰহণ কৰা। আৰু এই দৰ্শনটোকে দেৱঋষি নাৰদৰ পদ্মমুখখনতে প্ৰকাশ কৰা হৈছে, নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। এতিয়া আজি ভাগৱত পাঠ ব্যাখ্যা হৈছে কাৰণেহে বাপাৰ সমাগম হৈছে।
যদি ভাগৱত পাঠ ব্যাখ্যা নহ'লহেঁতেন তেতিয়া নামঘৰীয়াজনে অকলে অকলে ইমান ডাঙৰ নামঘৰ ভাগ ঝাৰু এটা লৈ শাৰী থাকিব লাগিব, তাৰ পাছত নাম প্ৰসংগ কৰিব লাগিব অকলহৰে বোলে বাপজনেনো সদায় অকলে অকলে কিমান ঈশ্বৰৰ নাম ল'ব, আমিও লগ এটা দিওঁ গৈচোন, এই বুলি ভবা কিন্তু বাপাই প্ৰায় কম। কোনোবা এজনে বোলে প্ৰভু আহিলে নি, তেতিয়াহ'লে আমিও লগ পালোঁ যেতিয়া আমিও আপোনাৰ লগতে আজি নামঘৰলৈকে যাওঁ, এনেকৈ ভবা বাপাৰ সংখ্যা কিন্তু একেবাৰে নগণ্য। কাৰণ সময় নাই, নামঘৰীয়া বাপক দায়িত্ব দি থৈছোঁ, তেওঁ সেৱা কৰিলে গাঁওখনৰ সকলোৰে গৃহে গৃহে মংগল হৈ যাব, এনেকুৱা ভাৱনা এটা নাইনে বাৰু আমাৰ সকলোৰে? তেওঁক দৰমহা দি থৈছোঁ, তেওঁ সেৱা কৰিব নামঘৰত, গাঁওখনৰ সকলোৰে মংগল হৈ যাব। এই দৰ্শনবিলাক এনেকুৱা ভাৱনা আমাৰ থাকে। আজি ভাগৱত পাঠ ব্যাখ্যা হৈছে কাৰণেহে বাপাৰসকলৰ আমাৰ আগমন হৈছে। এনেকৈ যদি সদায় নামঘৰ ভৰি থাকে, কিন্তু যান্ত্ৰিকতাৰ যুগ, বিশ্বায়নৰ যুগ, আমি যদিও মনেৰে ভাবোঁ তথাপিতো সদায় আমি এনেকৈ একেলগ হ'ব নোৱাৰোঁ। তথাপিতো আমি দেওবাৰে বা শনিবাৰে অন্তত সন্ধিয়া সময়ত 10-15 জন লগ লাগি হ'লেও ভাগৱত চৰ্চা আমি কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। আৰু লগে লগে আমাৰ গাঁৱৰ যুৱক যুৱতীসকলক অন্তত সেই শিক্ষাৰে শিক্ষিত কৰি আমি সমাজৰ জগতৰ মংগলৰ অৰ্থে আমাৰ সন্তানবিলাকক সেই আধ্যাত্মিক জ্ঞান আমি প্ৰদান কৰিবলৈ ভাগৱত শাস্ত্ৰৰ মাধ্যমেৰে চিন্তা, চেষ্টা, চৰ্চা অব্যাহত ৰখাটো অতীৱ প্ৰয়োজন। আমি মনুষ্য নামৰ জীৱবিলাককে ধৰি চেদজ, অণ্ডজ, উদ্ভিদজ, আমি হ'লো জৰায়ুজ, এই 4টা ভাগত বিভক্ত হৈ থকা জীৱবিলাক যি স্থানলৈকে নাযাওঁ, যেনেকৈ নাথাকোঁ কিয়, মৃত্যুৰ পৰা আমি কোনো হাত সাৰিব নোৱাৰোঁ। একো স্থানে মনুষ্যে মৃত্যুৰ নেৰায় হাত, তথাপি নভজি মৰে কৰি আত্মঘাত। আমি যে আত্মঘাতী বুলি কওঁ, ছুইচাইড বুলি কওঁ, সেই ছুইচাইড শব্দটো আমি কেতিয়া কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া ৰছী এডাল ডিঙিত লগাই এজন ব্যক্তি ওলমি দিয়ে গছত বা এনেকুৱা ব্যৱস্থাত, সেইটো হ'ল ছুইচাইড। তাৰপাছত বিষ পান কৰি যেতিয়া মৰে সেইটো হ'ল ছুইচাইড, মানে আত্মঘাতী বুলি কয়। ভাগৱতে আত্মঘাতী কোনটো কৈছে? ভাগৱতে আত্মঘাতী সেইটো ব্যৱস্থাৰ কথা কৈছে যে যিহেতু মনুষ্যই যেনেকৈ নাথাকক, য'তেই নাথাকক, মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰে, কিন্তু ঈশ্বৰ চিন্তাৰ বিপৰীতমুখী চিন্তাৰে যদি মৃত্যু হয় তেতিয়াহ'লে সেই মৃত্যুটো হ'ল আত্মঘাতী, আত্মহত্যা বুলি কৈছে। এতিয়া আমাৰ কেতিয়া মৃত্যু হ'ব আমিতো কোনেও নাজানো। সেইকাৰণে ভাগৱতে ভাগৱত ধৰ্মৰ এটি সুন্দৰ লক্ষণ প্ৰকাশ কৰিছে। ও জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। জল পুষ্প খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। অতি ভোকত খলি ঢলিকে গৈ ভাত মুঠি খাই দিওঁতে প্ৰথম গৰাহটো মাৰোঁতে ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে, আমি কোনেও নাজানো। অতি পিয়াহত পানী ঢোকটো মাৰোঁতেই সেই পানী ঢোক ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হ'ব পাৰে, আমিতো নাজানো। ভাত খাই উঠি মুহুদিখন কৰোঁতে যিখন গুৱা আমি খাম, সেই তামোলখন খাওঁতে চৰচৰণি খাই আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে, আমিতো নাজানো। সেইকাৰণে ভাগৱতে ভাগৱত ধৰ্মৰ দৰ্শন দিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। কিয়নো অন্তকালে হৰি স্মৰে যিটো ভাই গৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৰিবৰ সময়ত
তুমি যদি কৃষ্ণ বুলি কৈ মৰিব পাৰা তেতিয়াহ'লে ভাগৱতে কৈছে তেওঁ পৰম গতি লাভ কৰিব পাৰিব। মৰিম যে খাটাং, কিন্তু মৰাৰ প্ৰাক মুহূৰ্তত যদি 33 কোটি দেৱ দেৱতাৰ নাম লৈ মৰো তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ মংগল সাধন নহয় বুলি ভাগৱতে সিদ্ধান্ত দিছে। সেইকাৰণে কৃষ্ণ নামত যদি জীৱৰ মংগল, তেতিয়াহ'লে কোনদিনা মৰিম, কেনেকৈ মৰিম, এইটোৰ জ্ঞান আমাৰ নথকাৰ বাবে আমি খাওঁতে শুওঁতে উঠোতে বহোতে খোজে কাটলে বাক্যে বচনে সকলোতে সকলো সময়তে যদি কৃষ্ণ নামটো আশ্ৰয় কৰি থাকোঁ তেতিয়াহ'লে মৃত্যু হ'লেও মৃত্যুৰ প্ৰাক মুহূৰ্তত যে কৃষ্ণ বুলি কৈছিলোঁ সেই নামৰ দ্বাৰা জীৱৰ মংগল সাধন হয়। এয়া হ'ল ভাগৱত ধৰ্ম আৰু এই দৰ্শনকে বৰ্তমান প্ৰকাশ কৰিলে যে একো স্থানে মনুষ্যে মৃত্যুৰ নেৰাই হাত, তথাপি নভজে মৰে কৰি আত্মঘাত। বাক্য কৰ্ণ মন মুখ আচৈ মানে যাৰ, আমাৰ এটা মন আছে, আমাৰ এখন মুখ আছে, বাক্য উচ্চাৰণ কৰিব পৰা ব্যৱস্থা আছে, তাৰপাছত আমাৰ দুখন কাণ আছে, এনেকৈ সুন্দৰ ইন্দ্ৰিয়বিলাক থকাৰ পাছত আমি যদি কৃষ্ণ নাম আমাৰ এতিয়াই ল'ব নাই হোৱা, আমাৰ এতিয়া এইটো বয়সতে নামঘৰত গৈ কীৰ্তন ঘোষা বৰগীত ভাওনা ভকতৰ সংগত বহিব এতিয়া আমাৰ বয়স নাই হোৱা, এনেকৈ ভাবি যদি ভকতৰ সংগ কৃষ্ণ নামৰ পৰা আঁতৰি থাকোঁ কোনদিনা মৰিমটো নাজানো। গতিকে কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ যদি মৰোঁ তেতিয়াহ'লে সেইটো জীৱন আত্মঘাতী বুলি সিদ্ধান্ত দিছে। তাৰপাছত পদে আমাক সুন্দৰকৈ প্ৰকাশ কৰিছে, এৰামে কৃষ্ণ সেৱাতে খে মাত্ৰ গুচৈ মৃত্যু ভয়, জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। যিহেতু কৃষ্ণৰ সেৱাতেই জীৱই মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাব পাৰে, সেইকাৰণে জানি বুজি লৈ সেই কলিৰ মলমতী মনুষ্য তোমালোকে কেৱল এক দেৱ এক সেও একত বিনে নাইকেও এই পৰম সত্যক আশ্ৰয় কৰা। আৰু বহুদিনৰ অন্তত দেৱঋষি নাৰদ গৈ মথুৰাত সন্ত বসুদেৱৰ সন্মুখত গৈ উপস্থিত হ'ল আৰু বসুদেৱে দেৱঋষি নাৰদক দৰ্শন পাই যথাসাধ্য বিধিৱতে পাদ্য অৰ্ঘ্য সহিতে সেৱা নিবেদন কৰিছে। আৰু সেৱা নিবেদন কৰাত বসুদেৱ আৰু নাৰদৰ কথোপকথনত ভাগৱতে আমাক এটি সুন্দৰ দৰ্শন প্ৰকাশ কৰিছে। এৰাম বুলিলা বিনয় বাক্য নাৰদক চাই, নাৰদৰ প্ৰতি সেৱা নিবেদন কৰি সন্ত বসুদেৱে মুখেৰে বাক্য উচ্চাৰণ কৰিছে, পিতৃ মাতৃ আখিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুচৈ দুখ। বহুদিনৰ মূৰত এই চাকৰি কৰি থকা পুত্ৰ আৰু বোৱাৰী যেতিয়া পিতৃ মাতৃৰ ওচৰলৈ আহে, পিতৃ মাতৃৰ কিমান আনন্দ লাগে, নাতিটোক লগতে লৈ আহে, বহুত আনন্দ লাগে পিতৃ মাতৃ। আকৌ বহুদিনৰ মূৰত যি জোঁৱাইৰ ঘৰলৈ পিতৃ মাতৃ যদি আগমন হয় তেতিয়াহ'লে যি আৰু জোঁৱাইয়ে কিমান আনন্দ পায়, সেই যিটো আনন্দ অনুভৱ তাক বসুদেৱে দেৱঋষি নাৰদৰ আগত প্ৰকাশ কৰিছে। তেনেকৈ সেই মতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হুৱৈ তাৱক্ষণে।
ঠিক তেনেকৈ সেই দেৱঋষি তোমাৰ দৰে এজন পৰম একান্ত ভকতৰ আগমনত সমস্ত জীৱৰ মংগল সাধন হৈছে। আৰু আজি আমি গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, আমাৰো জীৱন ধন্য হৈ গ'ল দেৱঋষি। এই বুলি মহাসন্ত বসুদেৱে দেৱঋষিৰ চৰণত সেৱা নিবেদন কৰিছে। তাৰ পাছত প্ৰকাশ কৰিছে, আচৈ সুখ দুখ দুই দেৱক পূজনে, কেৱলে সুখক মাত্ৰ সাধুই সাধুজনে। সুখ আৰু দুখ কৰ্ম অনুসাৰে আমি জীৱই লাভ কৰোঁ। এতিয়া সেই সুখ দুখ কাৰ দ্বাৰা হয়? দেৱতাক পূজা কৰা, সেৱা কৰাৰ মাধ্যমেৰে। যদি বিঘিনী নাশক দেৱতা গণেশ বুলি সিদ্ধান্ত দিছে, তেতিয়াহ'লে গণেশক পূজা কৰিলে ভক্ত হিচাপে আমি কি পাম? বিঘিনীৰ পৰা মুক্ত হৈ থাকিব পাৰিম। কিন্তু গণেশৰ হাতত ধন সম্পত্তিৰ দায়িত্বটো নাই। ধন সম্পত্তিৰ দায়িত্ব কাৰ ওচৰত আছে? ধনং দেহি লক্ষ্মী। লক্ষ্মী হ'ল ধনৰ গৰাকী। গতিকে আপুনি আমি ধনী হ'বৰ বাবে আকৌ লক্ষ্মীক পূজা কৰিব লাগিব। যদি ধনী হ'বৰ বাবে লক্ষ্মীক পূজা কৰোঁ, লক্ষ্মী সন্তুষ্ট হৈ আপোনাক মোক ধনী কৰি দিব। কিন্তু মাহেকৰ মূৰত প্ৰত্যেক ব্যক্তিৰ লগত হয়তো ৩-৪টামান বেমাৰ ওলাই থাকিব, আৰু সেই বেমাৰৰ দ্বাৰা ডাক্তৰ ঘৰলৈ যাওঁতে উপাৰ্জন কৰা ধন সম্পত্তি বাৰে বাৰে খৰচ হৈ থাকিব। তাৰমানে ধনী হ'লোঁ কিন্তু সুখ পাব নোৱাৰিলোঁ, দুখহে পালোঁ। কাৰণ গণেশক সেৱা কৰি সন্তুষ্ট নকৰিলোঁ। গণেশে বিঘিনী নাশক দেৱতা, গতিকে গণেশে বিঘিনী নাশ নকৰে নহয়। মোক সন্তুষ্ট নকৰিলা, তুমি ধনী হ'লা কি হ'লা, তোমাৰ সমস্ত ধন মই হৰণ কৰিম। এনেকৈ ভাগৱতে সিদ্ধান্ত দিছে, কৰ্ম ফল অনুসাৰে লাভ কৰে দুটা বস্তু, সেয়া হ'ল সুখ আৰু দুখ। দেৱক পূজনে, ৩৩ কোটি দেৱ দেৱতাৰ পূজা অনুৰূপে ভক্তসকলে সুখ আৰু দুখ দুটা ফল লাভ কৰে। কিন্তু শ্ৰী চৈতন্যমূৰ্তি ভকত ভগৱন্তক যদি সেৱা কৰা যায়, তেতিয়াহ'লে কেৱলে সুখক মাত্ৰ সাধে সাধুজনে। সাধুৰ দ্বাৰা জীৱই কেৱল সুখ পায়, জীৱই কেতিয়াও দুখ নাপায়। গতিকে আমি যিহেতু প্ৰত্যেক দিনাই সুখ বিচাৰোঁ, গতিকে সুখ বিচাৰোঁতে সুখ পাব লগা পথটো ভাগৱতে দিলে, সাধু সন্ত মহন্ত ভকতৰ সংগ আশ্ৰয় কৰা আৰু ভকতৰ সেৱা কৰা। তেতিয়াই তুমি বিচৰা ধৰণে শাস্ত্ৰসন্মতে সুখ লাভ কৰিবা বুলি সিদ্ধান্ত প্ৰকাশ কৰিছে। তাৰ পাছত বসুদেৱে প্ৰকাশ কৰিছে, এৰাম ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয়, তথাপিতো পুছু ভাগৱত ধৰ্ম ছয় মানে বিলাক। যদিও সেই দেৱঋষি নাৰদ মহাসন্ত তোমাৰ আগমনত আমি সুখী হৈছোঁ, আৰু আমি কৃষ্ণৰ পিতৃ, যি কৃষ্ণ জগতৰ পিতৃ বুলি কোৱা হয়, সেই পৰম পুৰুষ প্ৰভু ভগৱন্তৰ আমি পিতৃ হৈও কিন্তু আমাৰ মনে বিচাৰিছে এটা বস্তু জানিবৰ বাবে। সেই বস্তু ভাগ হ'ল ভাগৱত ধৰ্ম মানেনো কি। ইয়াৰ বিষয়ে তুমি আমাক জ্ঞান দিব লাগে। আমি পূৰ্বজন্মত প্ৰজাপতি সুতপা নামে, মহাসতী প্ৰিন্সী নামে, পৃষ্ণী নামে মহাসতী, আৰু সুতপা নামে প্ৰজাপতি আছিলোঁ। আমি বসুদেৱ আৰু আমাৰ ধৰ্মপত্নী দৈৱকী।
কিন্তু ভগৱন্ত পুৰুষক 12,000 বছৰ তপস্যা কৰি সেৱা কৰাৰ অন্তত ভগৱন্ত বস্তু সন্তুষ্ট হ'ল আৰু আমাক সুধিছিল, কোৱা বৎস তোমাক লোকক কি বৰ লাগে? আৰু তেতিয়া আমি বিচাৰিব লাগিছিল কি, আৰু আমি বিচাৰিলোঁ কি? অৰ্থাৎ দেৱৰ মায়ায়ে মোৰ মোহ ভৈল মন, পুত্ৰ কামে কৃষ্ণ কৰিলো আৰাধন। বিচাৰিব লাগিছিল তেওঁৰ নাম মহাভক্তি, আৰু আমি বিচাৰিলোঁ কি? পুত্ৰ হিচাপে পাবলৈ কৃষ্ণক। আৰু এইটো হ'ল দেৱতাৰ মায়া। যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়, তাংকো নবাঞ্চিলো পূৰ্বে পুত্ৰক আশায়। মুকুন্দৰ চৰণত শৰণ লোৱা মানে জীৱৰ মুকুতি, কিন্তু তাকে নিবিচাৰি দেৱৰ মায়াত মোহিত হৈ ভ্ৰমিত হৈ আমি তেওঁক পুত্ৰ হিচাপে পাবলৈ কামনা কৰিলোঁ। গতিকে আমাৰ অপৰাধ হ'ল, সেই দেৱঋষি তুমি আমাক এই অপৰাধৰ পৰা মুক্ত কৰি দিয়া, যে ভাগৱত ধৰ্ম মানেনো কি তুমি আমাক উপদেশ দিয়া। যেনমতে তৰুৱাবে সংসাৰৰ ক্লেশ, মহামুনি দিও মোক সেহি উপদেশ। সেই মহামুনি তুমি আমাক সেই উপদেশ দিয়া। যেতিয়া সন্ত বসুদেৱে দেৱঋষি নাৰদক এই ধৰণে সেৱা নিবেদন কৰিলে, তেতিয়া দেৱঋষি নাৰদে সন্তুষ্ট হৈ মহাসন্ত বসুদেৱৰ আগত এটি কাহিনীৰ মাধ্যমেৰে ভাগৱত ধৰ্মৰ কথা প্ৰকাশ কৰিবলৈ আগবাঢ়িছে, যে সেই সন্ত বসুদেৱ তুমি আমাক যি প্ৰশ্ন সুধিলা, ইয়াৰ উত্তৰ আমি নিজৰ কথাৰে দিব বিচৰা নাই। তুমি সোধা প্ৰশ্ন পূৰ্বতে নিমি নামৰ এজন ৰজায়ো প্ৰশ্ন সুধিছিল। ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ ভিতৰত 9জন পৰম বৈষ্ণৱৰ আগত, আৰু সেই 9জন পৰম বৈষ্ণৱে যেনেধৰণে নিমি ৰজাৰ আগত ভাগৱত ধৰ্ম বিষয়ক প্ৰশ্নৰ জ্ঞান প্ৰদান কৰিলে, সেইখিনি কথাকে আমি তোমাৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। সেই সন্ত বসুদেৱ তুমি সাৱধান হোৱা আৰু শুনা। এৰাম যিটো কথা মুহূৰ্ত পুছিলা মহামতী, আৰু ইতিহাস এক শুনিও সম্প্ৰতি, নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ, শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ। শুনা সেই কথা তুমি স্থিৰ কৰি মন, ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ। তুমি শ্ৰৱণ কৰা মাত্ৰকে তোমাৰ মন আনন্দিত হৈ যাব। গতিকে তুমি মন স্থিৰ কৰা, আৰু আমি ক'বলৈ আগবঢ়া নিমি নৱসিদ্ধ সংবাদ ভাগৱত ধৰ্মৰ বিষয়বস্তু জানিবৰ বাবে তুমি চেষ্টা কৰিবা। স্বয়ম্ভুৱ মনু, তেওঁৰ পুত্ৰ প্ৰিয়ব্ৰত, প্ৰিয়ব্ৰতৰ পুত্ৰ অগ্নিধ্ৰ, অগ্নিধ্ৰৰ পুত্ৰ নৰপতি, নাভি আৰু নাভিৰ পুত্ৰ ভগৱন্ত ঋষভ, আৰু সেই ঋষভৰ পুত্ৰ 100জন। তাৰে প্ৰথমজন হ'ল ভৰত, যাৰ নামেৰে আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ, আৰু এওঁ 3 জন্মত ভগৱন্তৰ কৃপা ধন্য হৈ পৰম গতি লাভ কৰিব পাৰিছিল। তাৰ পাছত 9জনে পিতৃৰ উত্তৰাধিকাৰী সূত্ৰে 9খন ৰাজ্যত ৰজা হিচাপে নিজৰ জীৱন যাপন কৰিলে, আৰু 81জনে
কৰ্মকাণ্ড মাৰ্গ আশ্ৰয় কৰি জীৱিকা নিৰ্বাহ কৰিলে আৰু 100জনৰ বাকী 9জন পৰম সিদ্ধ তত্ত্বদৰ্শী পৰম বৈষ্ণৱ হিচাপে এই লোকালোকত জগতৰ মংগলৰ অৰ্থে সৰ্বতো প্ৰকাৰে বিচৰণ কৰি থাকিল আৰু সেই 9জন সিদ্ধ সৌভাগ্যক্ৰমে মিথিলা ৰাজ্যৰ ৰজা নিমিয়ে পুত্ৰ কামনা কৰি আশ্ৰয় কৰা এটি যজ্ঞ স্থলীত গৈ সেই 9জন পৰম বৈষ্ণৱ উপস্থিত হ'ল আৰু উপস্থিত হোৱাৰ লগে লগে ৰজা নিমিকে ধৰি সেই স্থানত উপস্থিত হৈ থকা প্ৰত্যেকজন মহামহন্তই তেৰা সমষ্টক সেৱা নিবেদন কৰিছে আৰু ৰজা নিমিয়ে তেৰা সমষ্টৰ আগত ভাগৱত ধৰ্ম বিষয়ক জ্ঞান লাভৰ বাবে 9ভাগী প্ৰশ্ন অৱতাৰণা কৰিছে আৰু বৰ্তমান বাপজনে এইখিনিলৈকে পদবন্ধে পাঠ আগবঢ়ালে। ইয়াৰ পাছত প্ৰশ্ন কেইভাগী কি হ'ব পদে আমাক ক'ব। হে নকৰে জীৱক নাতবেতিৰে ক দেখে নাৰায়ণময় জগত যতে ক সুৰসিদ্ধ নাগকাতো নাহিয়া শকতি আকাশে সঞ্চৰে সবে আবাধিত গতি সেই সময়ত নিমি ইখাবাকটো নয় কৰে মহাযজ্ঞ ৰাজা আনন্দ হৃদয় ভৈলা নৱসিদ্ধ সেহি সভাত প্ৰৱেশ সূৰ্য যেন জ্বলে দেহা দিগম্বৰ বেশ কাসম্বাক দেখি আতি সচকিত মতি গুৰু পুৰোহিত সমে উঠিলা নিপতি মূৰ্তি ধৰি অগণি কোন দৰহুয়া বাজ আদৰিলা সিদ্ধ দেখিলা মৰাজ আচাৰ্য ৰীতিজ সব যজ্ঞকাৰ জয়েৰি কৰিলা শুশ্ৰূষা সিদ্ধ সমস্ত কবেৰি সাধু সংগে সবাৰো নিৰ্মল ভৈল মতি সঘনে উপজে কৃষ্ণ চৰণ তৰতি বিনা অলংকাৰে কৰে শৰীৰ দীপিতি
সম্বাক দেখিয়া নিমিৰম হা প্ৰীতি। আৰু অৰ্পণা কৰাৰ পাছত মনৰ ভাৱনা নৱসিদ্ধৰ আগত প্ৰকাশ কৰিছে। ভাগৱতে আমাক দৰ্শন কৰাব বিচাৰিছে যে এজন ৰজা হৈও তেওঁৰ স্বভাৱ প্ৰকৃততে কেনেকুৱা, আৰু আমি এই অসাৰ সংসাৰৰ এজন 50 বিঘা 100 বিঘা 5খনমান গাড়ীৰ মালিক হোৱাৰ পাছত আমাৰ স্বভাৱটো কেনেকুৱা হয় আৰু এজন ৰজাৰ স্বভাৱটো কেনেকুৱা, ভাগৱতে খুব সুন্দৰভাৱে এই দৰ্শনটো প্ৰকাশ কৰিছে। এৰাম ভৈলো কৃতাৰ্থ পদৰেনো পায়া আমি জানিলো আজি হে মুত তুষ্ট কৃষ্ণ স্বামী। সেই মহান বৈষ্ণৱ তোমৰাহবৰ চৰণৰ ধূলা আমাৰ গৃহৰ মধ্যে পাই আমি আনন্দিত হৈছোঁ, কিন্তু এই আনন্দৰ গৰাকী কোন? নিমিৰজাই ধন্যবাদটো দিলে, জানিলোঁ আজিহে মুত ভৈল কৃষ্ণ স্বামী। যে আজি আমি বুজি পাই গ'লোঁ যে আজি আমি ভক্তৰ প্ৰতি, আমি দাসৰ প্ৰতি স্বামী কৃষ্ণ তত্ত্ব সন্তুষ্ট হৈছে। নহ'লেনো গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, ই কেনেকৈ সম্ভৱ? এই দৰ্শন এজন ৰজাৰ, যে আমি গৃহত থাকি তোমৰাহবৰ দৰে পৰম বৈষ্ণৱৰ চৰণ দৰ্শন পালোঁ, আমাৰ পৰম সৌভাগ্য। ভগৱন্ত কৃষ্ণ তত্ত্ব স্বামীয়ে আমি ভক্ত প্ৰতি কৃপা নকৰা হ'লে এয়া কেতিয়াও সম্ভৱ নহ'লহেঁতেন। এতিয়া এই দৰ্শনটো আমিওতো আশ্ৰয় কৰোঁ। আমাৰ গৃহত যেতিয়া ভকতৰ আগমন হয় তেতিয়া আমি পৰি পৰি সেৱা কৰোঁ। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈল আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। ঠিকে আছে সেইখিনিলৈকে। তাৰ পাছত যেতিয়া দুজনমানে ক'ব, বা সেইদিনা বৰ ভাল অনুষ্ঠান এভাগ পাতিলে দেই, বহুত ভকতৰ সমাগম হৈছে, বৰ ভাল লাগিলে বুজিছে। তেতিয়াই যদি হঠাৎ আমি কৈ দিওঁ বোলে কাৰ ঘৰলৈ কোন আহে, আমিও সকলোৱে ঘৰলৈ যাওঁ কাৰণেহে আমাৰ ঘৰলৈ আহিছে, এই বুলি যদি ধন্যবাদটো নিজে ল'বলৈ যাওঁ, তেতিয়াহ'লে সেইখিনিতে কৰ্মটোৰ সমস্তখিনি পুণ্য নাশ হৈ যায়। ভাগৱতে দৰ্শনটো দিছে কেনেকৈ, আৰু আমি দৰ্শনটো শাস্ত্ৰৰ আধাৰত বুজি লৈ পালন কৰোঁ কেনেকৈ। তাৰমানে মই নকৰা হ'লে তহঁতি কৰিব পাৰিলিহেঁতেন জানো? মই কৰাৰ কাৰণেহে সম্ভৱ হ'ল। এই যিটো ভাৱনা, অহং ভাৱনাটো যদি যুক্ত হয়, তেতিয়াহ'লে সমস্ত কৰ্মৰ বিপৰীত ফলহে লাভ কৰা যায়। ভাগৱত পঢ়িব পাৰোঁ, কৃষ্ণ কথা শুনিব পাৰোঁ, যদি শুনাৰ পাছত তাক এদিনো এটাও পালন নকৰোঁ, নামঘৰত শুনিলোঁ, নামঘৰতে এৰিলোঁ, গৃহলৈ গৈ ইয়াৰ নিয়ম এটাও শুদ্ধ ৰূপত পালন কৰিবলৈ চেষ্টাই নকৰিলোঁ, তেতিয়াহ'লে ইয়াৰ পৰা জীৱৰ মংগল সাধন নহয়। আৰু নিমিৰজাই তেওঁৰ স্বভাৱটো গুৰুজনাই সুন্দৰভাৱে দৰ্শন কৰাইছে। যদি নৰ তনু ইটো ক্ষণিক অথিৰ, তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। নৰতনু মানে মনুষ্য দেহা বা মনুষ্য শৰীৰ। এই জন্মটো যদিও খন্তেকীয়া, তথাপিতো ৰজাই কৈছে যে ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষে। গুৰুজনাৰ দৰ্শনত যিটো আমি বুজি পাওঁ, সেইটো ৰজাৰ মুখেৰে উচ্চাৰিত হৈছে যে যদিও মনুষ্য জন্মটো খন্তেকীয়া, কিন্তু মনুষ্য শৰীৰত আমি জীৱ আত্মা প্ৰৱেশ কৰাটো ইমান সহজ নহয়। কিয়নো
শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আত পৰে আন পুণ্য নাহিকে কলিত লভি আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত জানি যত্নে কৰা পাণ কৃষ্ণ কথামৃত। তাৰমানে মনুষ্য জন্মটো পাবলৈ ইচ্ছা কৰিছিল জীৱৰ সৃষ্টিকাৰক পিতৃ হিচাপে প্ৰজাপতি ব্ৰহ্মাই ইচ্ছা কৰিছিল মনুষ্য জন্ম পাবলৈ, কিন্তু ব্ৰহ্মাই সেয়া জন্ম নাপালে। গতিকে ব্ৰহ্মাই যেতিয়া মনুষ্য জন্ম পাবলৈ ইচ্ছা কৰিছে, তেতিয়াহ'লে মনুষ্য জন্মটো কিমান উত্তম জন্ম, কিমান সাধনাৰ বলত জীৱই লাভ কৰিব পাৰে, সেই কথাটোকে নিমি ৰজাই প্ৰকাশ কৰিছে। খন্তেকীয়া হ'ব পাৰে, কিন্তু মনুষ্য জন্মটো দুৰ্লভ, ইমান সহজ নহয়। আৰু সেই দুৰ্লভ মনুষ্য শৰীৰটো মই পালোঁ, নিমিয়ে পালোঁ, আৰু পোৱাৰ পাছত তাতোতকৈ দুৰ্লভ দ্বিতীয় এটা দৰ্শন দিছে, তহাতো দুৰ্লভ মানুহ ভকতৰ সংগ লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ। মনুষ্য শৰীৰটো পালোঁ, দুৰ্লভ, সকলোৱে নাপায়, কিন্তু আমি পাইছোঁ। পোৱাৰ পাছত দ্বিতীয়টো দুৰ্লভ হ'ল ভকতৰ সংগ। এতিয়া ভকতৰ সংগ আমি পাইছোঁ নাই, এইটো নিজেহে বুজি পাম। মনুষ্য জন্মটো পাই যদি ভকতৰ সংগ নাই পোৱা, তেতিয়াহ'লে মনুষ্য জন্ম পোৱা নোপোৱা একেটাই কথা। তাৰমানে মনুষ্য জন্মতকৈ উত্তম হ'ল ভকতৰ সংগ। যদি লাভ কৰিছা মনুষ্য জন্ম, সৌভাগ্যৱন্ত। তাতোতকৈও সৌভাগ্যৱন্ত সেইজন যিজনে প্ৰত্যেক দিনাই ভকতৰ সংগ আশ্ৰয় কৰিব পাইছে, সেইজন তাতোতকৈও সৌভাগ্যৱন্ত বুলি কৈছে। তাৰ পাছত প্ৰকাশ কৰিছে যে মই গৃহতে থাকি তোমালোকৰ দৰে পৰম ভকতৰ সংগ পালোঁ, মোৰ সৌভাগ্যই সৌভাগ্য, যে মোৰ ইমান আনন্দ ঈশ্বৰে মোক একেলগে দিছে। সেইকাৰণে মই তোমাৰ হবৰ চৰণ কমলত কেইভাগিমান ভাৱনা প্ৰশ্ন ৰূপত অৰ্পণ কৰিব বিচাৰিছোঁ, যদিহে তোমাৰ হবে আমাক আজ্ঞা দিয়া। ৰজাই ক'ব লাগিছিল মোৰ কেইভাগমান প্ৰশ্ন আছে, তহঁতি আহিলি ভালেই হ'ল, কৈ থৈ যাচোন, এই বুলি ক'ব লাগিছিল ৰজাই, কিন্তু এইবুলি নাই কোৱা। গুৰুজনে ৰজাৰ দৰ্শনটো প্ৰকাশ কৰিছে, স্বভাৱটো আমি কলিৰ মলমতি মনুষ্যক সুন্দৰভাৱে প্ৰকাশ কৰিছে। তাৰপিছত ৰজাই আজ্ঞা শিৰোগত কৰি কি কৈছে, সবাৰো পাৱত পৰি পশু প্ৰণিপাতে কোনো আত্যান্তিক সুখ কহিও আমাতে। তোমৰা হওক সবাৰো চৰণত আমি মান্য অনুসাৰে ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে, আৰু তোমৰা ভাৱে আমাক ক'ব লাগে যে আত্যান্তিক সুখ মানেনো কি? অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি ভকতৰ সংগ অনুক্ষণে নৱনিধি। এই সংসাৰখন অসাৰ, সাৰ নহয়, অসাৰ বুলি কৈছে। অসাৰ সংসাৰত সিদ্ধি লাভৰ বাবে জীৱই কি কৰিব কি নকৰিব তাৰ উৱাদিশ পাব নোৱাৰে। ইমান সহজ নহয়, কাৰণ আমি মায়াৰ মাজত আবদ্ধ হৈ আছোঁ প্ৰত্যেক জীৱ। সেইকাৰণে ভকতৰ সংগ অনুক্ষণে নৱনিধি। ভকতৰ সংগ যদি এক মুহূৰ্তৰ বাবে লাভ কৰা যায়, তেতিয়াহ'লে তাৰ দ্বাৰাও হেনো ভগৱন্তৰ এক কণিকা কৃপা সেই জীৱই লাভ কৰিব পাৰে। এইকণ জ্ঞান মই কৰবাৰ পৰা পাইছিলোঁ, আৰু আজি মোৰ সৌভাগ্য হৈ গ'ল তোমালোকৰ নিচিনা পৰম বৈষ্ণৱক গৃহতে থাকিয়ে পাই গ'লোঁ। গতিকে আজি অৰ্ধক্ষণে নৱনিধি, এই দৰ্শনটো ভাগৱতে আমাক প্ৰকাশ কৰিছে যে কোনোবা ৰহস্য ধৰ্ম কহিওক তাক জাত তুষ্ট হৈয়া কৃষ্ণে দেন্ত আপোনাক। তোমৰা হবক যে কৃষ্ণ তত্ত্বই সমস্তখিনি জ্ঞান ৰহস্য ধৰ্ম তত্ত্ব কথা প্ৰদান কৰিলে, তাৰ অংশীদাৰ ভাগিদাৰ আমাকো তোমৰা হবে এক কণিকা কৃপা কৰিবা নেকি? এই বুলি ৰজাই সবাৰ চৰণত সেৱা নিবেদন কৰিছে। এৰা তাক জানিবা ক যদি যোগ্য আমি, তেবে কহিও কবুলো সবাকো প্ৰণামী।
আত্যান্তিক সুখ আৰু ৰহস্য ধৰ্ম, এই দুভাগ ভাৱনা প্ৰশ্ন যদি আমি জানিবৰ পাত্ৰ হওঁ বুলি তোমালোকে ভাবিছা, তেতিয়াহ'লে আমি আৰু কেইভাগিমান প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ। ৰজাইতো ক'ব পাৰিলেহেঁতেন এই দুভাগ প্ৰশ্নৰ উত্তৰ দে, আৰু যদি নিদিয় তহঁতক মই লোহাৰ শিকলি লগাই অন্ধকাৰ কাৰাগাৰত মই পুতি থম। এনেকৈ ক'ব পৰা অধিকাৰ ৰজাৰ আছে, কিন্তু ৰজাৰ ভাৱনা, ৰজাৰ চৰিত্ৰ, ৰজাৰ স্বভাৱ গুৰুজনাই তেনেকৈ দাঙি ধৰা নাই। দাঙি ধৰিছে এজন ভকতৰ স্বভাৱ ৰজাৰ লগত যোগ কৰিছে, অৰ্থাৎ মংগল যিহেতু বিচাৰোঁ, ৰজায়ো যিহেতু মংগল বিচাৰিছে, সেইকাৰণে আচৰণটো কেনেকুৱা হ'ব লাগিব সেই দৰ্শনটো ৰজাৰ চৰিত্ৰটোৱে আমি কলিৰ মলমতী মনুষ্যক বুজাবৰ বাবে গুৰুজনাই চেষ্টা কৰিছে যে তোমালোকে আমাক যদি উপযুক্ত পাত্ৰ বুলি ভাবিছা, তেতিয়াহ'লে আমি আৰু কেইভাগিমান প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ, আৰু যদি তোমালোকে আমাক উপযুক্ত পাত্ৰ বুলি ভবা নাই, তেতিয়াহ'লে নকলেও আমি তোমালোকক অপৰাধ ধৰিব নোৱাৰোঁ। এনেকৈ সেৱা নিবেদন কৰিছে। আৰু পদে আমাক প্ৰকাশ কৰিছে, কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক, কোন মায়া কোনোবা উপায়ে তৰি তাক। ভাগৱত ধৰ্ম মানে কি, ভক্তি কাক বোলে, মায়া মানে কি, মায়াৰ পৰা তৰণৰ উপায় কি, কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰ নাম। ব্ৰহ্ম কি, কৰ্মযোগ কাৰ নাম। অৱতৰি কেশৱে কৰন্ত কোন কাম। অৱতাৰ ধাৰণ কৰি ভগৱন্ত পুৰুষে কি কৰ্ম কেনেকৈ কাৰ বাবে সাধন কৰে। কোন যুগ ধৰ্ম অভক্তৰ কোন গতি, এহি নৱগোটা প্ৰশ্ন পুছিলা নৃপতি। যুগ ধৰ্ম কি, অভক্তৰ গতি কেনেকুৱা, এনেধৰণে এই নভাগী প্ৰশ্ন নেমি ৰজাই 9জন পৰম বৈষ্ণৱৰ চৰণত অৰ্পণ কৰিলে। আৰু দেৱঋষি নাৰদে সেই প্ৰশ্ন কেইভাগী বসুদেৱেও তেওঁক সোধা দেখি সেই 9জন পৰম বৈষ্ণৱে নৱসিদ্ধক কেনেকৈ তাৰ উত্তৰ প্ৰদান কৰিছিল, বসুদেৱকো হুবহু সেই কাহিনীটোৰ জৰিয়তে উত্তৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে। এৰা ও নাৰদ বদতি শুনা বসুদেৱ সন্ত, এহিমতে নিমিজেবে প্ৰশ্ন কৰিলন্ত। এনেকৈ যেতিয়া বসুদেৱে প্ৰশ্ন কৰিলে দেৱঋষি নাৰদক, আৰু নাৰদে নেমি ৰজায়ো কৰা সেই প্ৰশ্নৰ উত্তৰ নৱসিদ্ধই কেনেকৈ দিলে তাৰ উত্তৰ প্ৰদান কৰিবলৈ আগবাঢ়ি প্ৰকাশ কৰিলে। নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে, আত্যান্তিক সুখ কবি কহিলা প্ৰথমে। সেই ৰাজন কবি সিদ্ধই নেমি ৰজাৰ আগত প্ৰথম প্ৰশ্ন আত্যান্তিক সুখৰ বিষয়ে উত্তৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে। নেমি তুমি শুনাচোন, আত্যান্তিক সুখ মানে কি। এৰা প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ, শুনা মহাৰাজ কহোঁ কথা সাৰতৰ। তুমি সোধা আত্যান্তিক সুখ এই প্ৰশ্নভাগীৰ উত্তৰ সাৰ আমি তোমাৰ আগত কওঁ। ও যিটো শুনা ৰাজা মহামোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়। সেই ৰাজন যিসকল বা যিজনে মহামোহত অন্ধ হৈ থাকে,
এতিয়া মহামোহ কোনটো? পুত্ৰ দ্বাৰা দেহ তেখে আকুল সদায়, অৰ্থাৎ মোৰ ল'ৰা মোৰ ছোৱালী, মোৰ মাটি মোৰ বাৰী, মোৰ দেহ, মানে মই কৰিছোঁ, মই খুৱাইছোঁ, মই পিন্ধাইছোঁ, এই দুটা ভাৱনাক আশ্ৰয় কৰি অগ্ৰাধিকাৰ দি যিসকল বা পাই আমি সংসাৰত ঘূৰি ফুৰোঁ, মোৰ মাটি মোৰ গাড়ী মোৰ ল'ৰা মোৰ ছোৱালী, মই খুৱাইছোঁ মই পিন্ধাইছোঁ, তোমাৰ মাত মাতিবলৈ কোন? তুমি কোন? তোমাৰ কি হ'ল? এই বুলি যে আমি প্ৰায় সচৰাচৰ বাক্য জোকা এই মনলৈ আহে কেতিয়াবা কেতিয়াবা। ভাগৱতে এই দৰ্শনটো দিছে, সেইটো হ'ল মহামোহ। মহামোহৰ মাজত এনেকৈ সোমাই থাকোঁতে সি খবৰ একো কালে, সেই সকলৰ কোনো সময়তে, কাল মানে সময়, নুগুচয় ভয়, তেওঁলোক ভয়ৰ পৰা কেতিয়াও মুক্ত হৈ থাকিব নোৱাৰে। অনবৰতে কিবা এটা ভয়ৰ মাজত থাকিব লগা হয়। যদি ল'ৰাটোৱে কেনেবাকৈ বাইকখন লৈ ওলাই যায়, তেতিয়াহ'লে মাতৃ বা পিতৃয়ে কি বুলি চিন্তা কৰি থাকে, মোৰ ল'ৰাটো ইমান দেৰিলৈকে নাই অহা, ক'ৰবাত কিবা হ'ল নেকি? ভয়টো আপোনা আপুনি অন্তৰ মাজত সোমাই যায়। এই ভাৱনাবিলাক ভাগৱতে সিদ্ধান্ত দিছে, সি খবৰ একো কালে নগুচয় ভয়, তেওঁলোকৰ কোনো সময়তে ভয়ৰ পৰা মুক্ত নহয় তেওঁলোক। কিয়? কাৰণ তেওঁলোক মহামোহত আছে, আৰু সেই মহামোহৰ পৰা পৰিত্ৰাণ পাব পাৰিব, ভয়ৰ পৰা মুক্ত হ'ব পাৰিব। কেতিয়া? যেতিয়া যাৱে কৃষ্ণ পদাম বুজে সেৱা নকৰয়, যেতিয়ালৈকে কৃষ্ণৰ চৰণ কমলত নিজকে অৰ্পণ কৰি নিদিয়ে, তেতিয়ালৈকে ভয়ৰ মাজত থাকিব লাগিব। আৰু যেতিয়াই কৃষ্ণৰ চৰণত নিজকে অৰ্পণ কৰিব, লগে লগে অৰ্পণ কৰিব সন্তানটোক, বোলে প্ৰভুৰ কৃপা আপোনাসৱৰ আশীৰ্বাদত আমাৰ গৃহত এটি নৱজাতকৰ আগমন হৈছে, বোলে প্ৰভুৰ কৃপা, এই বুলি যদি ভবা যায়, তেতিয়া ভয়ৰ পৰা মুক্ত হ'ব পাৰে। যদি ভাবে মোৰ ল'ৰা, সেই মুহূৰ্তৰ পৰা ভয়ৰ মাজত থাকিব লাগিব, কোনোবাই কিবা কৰিব নি? যদি প্ৰভুৰ কৃপা বুলি ভাবে, তেতিয়াহ'লে প্ৰভুৱে তাৰ দায়িত্ব লয়। এই দৰ্শনবিলাক মহামোহ, পুত্ৰ দ্বাৰা বিষয়ত আকুল সদায়, সেইটো হ'ল মহামোহ। আৰু সেই মহামোহৰ পৰা মুক্ত হৈ থাকিবলৈ যদি ইচ্ছা কৰোঁ, তেতিয়াহ'লে কৰ্মটো হ'ল যাৱে কৃষ্ণ পদাম বুজে সেৱা নকৰ, অৰ্থাৎ কৃষ্ণৰ চৰণত সেৱা নিবেদন কৰা। এতিয়া নিজে কৰিছোঁ ঠিকে আছে, আমি নামঘৰীয়া, কোনোবা এজন ভাগৱত আচাৰ্য পাঠক, কোনোবা এজন নামাচাৰ্য, কিন্তু সন্তানটোৱে পিতৃয়ে যেতিয়া সন্ধিয়া সময়ত নামগৃহত গুৰুগৃহত নাম আশ্ৰয় কৰিবলৈ যায়, সেই সময়ত সন্তানটো ক'লৈ যায়? তিনিআলিৰ চুকত বা চাৰিআলিৰ চুকত আড্ডা মাৰিবলৈ যায়। আৰু বাকী ইবিধ পনীয়া বিধৰ কথা বাৰু নকওঁৱে, সেইটোতো জানেই আপোনালোকে। আৰু ছোৱালীজনীয়ে কি কৰে? সেই সময়ত মোবাইলটো কাণত লৈ বেলেগৰ লগত কথা পাতি থাকে। এতিয়া দেউতাক নামাচাৰ্য হৈও যদি আমি সন্তানবিলাকক ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিবলৈ শিকা নাই, তেতিয়াহ'লে সেইজনেও আকৌ এই ঈশ্বৰৰ সন্তান বুলি, ঈশ্বৰৰ কৃপা বুলি নভবাৰ বাবে, মোৰ ল'ৰা বুলি ভবাৰ লগে লগে তেওঁ আকৌ ভয়ৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে। সকলোকে ঈশ্বৰত অৰ্পণ কৰিব লাগিব, তেতিয়াহে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। তেতিয়া কি হ'ব? তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ হৈয়া মুকুতি সাধয়। তেতিয়াই জীৱই মুকুতি লাভ কৰিব। কাৰণ ভাগৱতে আমাক সুন্দৰ সুন্দৰকৈ উত্তৰ প্ৰদান কৰিছে, সিদ্ধান্ত দিছে। অ দুখ কৰি ধন ধান আৰ যে যত মানে, তেজক পানী কৰি সাৰক মাটি কৰি, যি মোৰ ল'ৰা মোৰ ছোৱালী বুলি ভাবি BA-MA পাছ কৰোৱাই, চাকৰি বাকৰি কৰোৱাই, ভাল ঘৰৰ বোৱাৰী এজনী আনি সময়ত ভৰিৰ ওপৰত ভৰি তুলি এসাঁজ সুখেৰে খাম বুলি ইচ্ছা কৰি আছোঁ, এইবিলাক সকলো শিমলু গছজোপাত চৰাইবিলাক পৰি পৰি শিমলু ফুল ৰখি থকাৰ লগত ভাগৱতে আমাক সিদ্ধান্ত দিছে, উদাহৰণ দিছে।
শিমলু ফুলপাহ দেখিবলৈ কিমান ধুনীয়া লাগে চৰাইবিলাক পৰি থাকে কিন্তু চৰাইবিলাকে তাৰ ফুল খাবলৈ নাপায় ফুলবিলাক নিজে নিজে সৰি পৰে আৰু সেই ফুলবিলাক তল ভৰি ভৰি সৰি থাকিলেও কোনো বাপ আই শিমলু ফুলক আদৰ নকৰে গতিকে ঈশ্বৰৰ চৰণত অৰ্পিত নোহোৱা জীৱনটো কোনেও গ্ৰহণ নকৰে শিমলু ফুলৰ নিচিনা আৰু যি পুত্ৰক পঢ়াই শুনাই ডাঙৰ মানুহ কৰি তাৰ বাবে গোটেই জীৱনটো অৰ্পণ কৰি দিলোঁ ঈশ্বৰ সেৱালৈ পিঠি দিলোঁ তেতিয়াহ'লে সেই সন্তানে কোনদিনা ভুৰুংকৈ আনি ঘৰৰ পৰা বোৱাৰী এজনী আনিব তাৰ কোনো গেৰাণ্টি নাই আকৌ আনিলেতো ভালেই বাৰু ঠিকে আছে ভাল ঘৰৰ হ'লে ভালেই যদি স্বভাৱটো বেয়া হয় কি হ'ব পাছৰ যিখিনি সুখ পাম বুলি আশা কৰি ল'ৰাক পঢ়ুৱাইছিলোঁ তেজক পানী কৰি সাৰক মাটি কৰি ধন ঘটিছিলোঁ সেই সমস্ত কষ্ট বিফলে যাব কাৰণ ল'ৰাই কি কৰিব ছোৱালীজনী মানে বোৱাৰীক লৈ চাকৰি জেগালৈ গুচি যাব কাৰণ ক'ব নহয় দেউতাই হ'লে এনেকৈ কৈ থাকে তোমাৰ কথা মায়ে হ'লে এনেকৈ কৈ থাকে গতিকে মই মা দেউতাৰ লগত খাব নোৱাৰোঁ যদি চাকৰি জেগালৈ মোক লৈ যায় যাওক নহ'লে মোক মাৰ ঘৰত থৈ আহক আৰু গীতা শাস্ত্ৰইতো কৈছে যত গৃহবাস ভাৰ্যা ৰেখে দাস গতিকে যিমান গৃহস্থী ধৰ্ম আমি বাহ পাই আছোঁ সকলো ভাৰ্যাৰ দাস বুলি কৈছে কহিলো পৰম আৰ্যা মানে কেলেণ্ডাৰ মানে নিয়ম নীতিবিলাক যদি আইগৰাকীৰ মতেৰে বাপজনে পালন কৰি থাকে তেতিয়াহ'লে বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা এতিয়া গৃহস্থী ধৰ্মত স্বামীজনে আইগৰাকীৰ কথা মতে যদি চলে তেতিয়াহ'লে আমি ক্লাছ 9 নে 10ত পাইছিলোঁ হেণ্ড পেকেট হাজবেণ্ড বুলি সেইজনক কয় সেই দৰ্শনটো আমি বিদ্যালয় পাঠ্যপুথিতো সেইখিনি পাইছোঁ আৰু ভাগৱতেও সেই দৰ্শনখিনি দিছে এতিয়া বাপসকলে বৰ ভাল পাইছে চাগে ইমান দিনে মই তোমাৰ কথা শুনি আছিলোঁ আজি ঘৰলৈ ব'লা প্ৰাণজিত বাপে ভাগৱতৰ মতে কৈছে তোমালোকৰ কথা নুশুনো এতিয়া ভাগৱতৰ আধ্যাত্মিক দৰ্শন সেইটো কথা নাই কোৱা আই মানে প্ৰকৃতি মানে আমাৰ সমাজ বিশেষে আইসকলক প্ৰকৃতি বুলি কোৱা যায় আৰু বাপসকলক পুৰুষ বুলি কোৱা যায় এতিয়া পুৰুষৰূপী বাপসকলে যদি প্ৰকৃতি স্বৰূপা আইসকলৰ কথা মতে উঠা বহা কৰে তেতিয়াহ'লে তেওঁ বিপদত পৰিব লগা হয় বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা আৰু আধ্যাত্মিক জ্ঞানত কৈছে প্ৰকৃতি হ'ল আমাৰ এই 24টা তত্ত্বৰে গঠিত শৰীৰটো আৰু পুৰুষ হ'ল আত্মা তত্ত্ব আত্মা ইখ তত্ত্বৰ কোনো কাণ নাই আত্মা ইখ তত্ত্বৰ চকু নাই মুখ নাই ভৰি নাই হাত নাই তথাপিতো প্ৰকৃতি স্বৰূপা এই শৰীৰটোৰ হাত দুখনৰ দ্বাৰা আত্মাই কৰ্ম কৰি থাকে এই প্ৰকৃতি স্বৰূপা চকু দুটাৰ দ্বাৰা আত্মাই সকলো কাৰ্য দেখি থাকে আৰু কাণ নামৰ ইন্দ্ৰিয়ৰ জৰিয়তে আত্মাই নিজৰ কাণ নাই যদিও সকলো কথা শুনি থাকিব পাৰে গতিকে প্ৰকৃতি স্বৰূপা শৰীৰটোৰ এই ইন্দ্ৰিয়বিলাকৰ যিখিনি কৰ্ম সেই কৰ্মখিনিক যদি শাস্ত্ৰসন্মতে নুবুজি আমি তাৰ বিপৰীত নিয়মখিনি পালন কৰোঁ তেতিয়াহ'লে তেওঁ বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা মানে ইন্দ্ৰিয়বিলাকৰ কথা কোৱা হৈছে প্ৰকৃতি স্বৰূপা শৰীৰটোত থকা ইন্দ্ৰিয়ৰ কৰ্ম নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ ইটো মাথা গোট মূৰ ভৈল মহাভাৰ এই শিৰ ভাগ থাকি ভকতৰ ঈশ্বৰৰ সেৱাৰ বাবে যদি তললৈ এনেধৰণে কৰা নাই তেতিয়াহ'লে এই শিৰভাগ এই শৰীৰটোৰ ওপৰত এটা মহান বোজা এনে লৈ ঘূৰি ফুৰিছোঁ বুলি শাস্ত্ৰই আমাক ককৰ্থনা কৰিছে কৰ্ণ দুই থাকন্তে নুশুনি কৃষ্ণ কথা দুগুটা গৰ্তৰ ভাৰ বহিলোহু বৃথা কাণ নামৰ দুখন ইন্দ্ৰিয় থকাৰ পাছত কৃষ্ণ কথা নুশুনি যদি ঘূৰি ফুৰিছোঁ তেতিয়াহ'লে কাণ দুখন দুটা বৃহৎ কুঁৱা সদৃশ গাত এনে শৰীৰটো লৈ ফুৰিছোঁ বুলি শাস্ত্ৰই ককৰ্থনা কৰিছে এতিয়া কাণ দুখন ক'ত ব্যৱহাৰ কৰোঁ আপোনাৰ হয়তো জানেই প্ৰায় বোলে যি হ'ল ভালেই হ'ল বোলে কি ভাল হ'ল কমলা বাইদেউ জীয়েক পলাই গ'ল এতিয়া যে কমলা বাইদেউ জীয়েক পলাই গ'ল এনেকুৱা কথাবিলাক দুগৰাকীৰ মাজত যদি আলোচনা হয় তেতিয়াহ'লে তাত 10 গৰাকীমান গোট খায়
কাণ দুখন সেইফালে থিয় হৈ থাকে বোলে ৰবাচোন ৰবা তেওঁলোকে কি পাতিছে শুনা এই তুমি মই যে অকণমান আগত পাতি আছিলোঁ আমুকৰ জীয়েক পলাই গ'লে তেওঁলোকো একেখিনি কথাকে পাতি আছে তাৰমানে কাণ দুখন যিকোনো প্ৰকাৰে ঈশ্বৰৰ নামৰ বিপৰীত দিশেৰে যদি পঠিয়াই দিওঁ এনেকৈ 10টা ইন্দ্ৰিয় চকু কাণ নাক মুখ হাত ভৰি চৰ্ম গুজ্জ লিংগ আদি 10টা ইন্দ্ৰিয়ক যদি শাস্ত্ৰই যেনেধৰণে ব্যৱহাৰ কৰিবলৈ কৈছে তেনেধৰণে নকৰি যদি বিপৰীত চিন্তাত আগবঢ়াই দিওঁ তেতিয়াহ'লে সি খবৰ একোকালে নগুচয় ভয় তেওঁলোক কোনো সময়তে ভয়ৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে যেতিয়ালৈকে প্ৰকৃতি স্বৰূপা 10 ইন্দ্ৰিয়ৰ দ্বাৰা কৃষ্ণ পদাম্বুজে সেৱা নকৰে কৰিব লগা শাস্ত্ৰসন্মত কৰ্মখিনি আচৰণ নকৰোঁ তেতিয়ালৈকে আমাৰ মংগল নিশ্চিত নহয় তাৰ পাছত প্ৰকাশ কৰিছে কৃষ্ণ পদ সেৱা তেখে হৰে ভৱ দুখ এই ভৱ সংসাৰৰ দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টোৱে হ'ল কৃষ্ণৰ চৰণ চিন্তা কৰা ভকতৰ সেৱা কৰা তাহাকে বোলয় ৰাজা আত্যান্তিক সুখ ইয়াৰ নামেই হ'ল আত্যান্তিক সুখ